Hello everyone, welcome back to my YouTube channel. আশা কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আল্লাহৰ অশেষ ৰহমতত ময়ো ভালে আছোঁ। তো আজি আমি কৰিবলৈ আহিছোঁ শ্বপিং নগৰৰ এখন মল হয় এইটো আৰু এতিয়া আমি কাপোৰবোৰ চাই আছোঁ। দেখা পাইছেনে ৰাইচাৰ দুষ্টামিটো? ৰাইচাই চবতে ইমান দুষ্টামি কৰি থাকে। পুতলাবোৰৰ লগতে তাইৰ খেলিব মন গৈছে আৰু কি ক'ম এতিয়া। তো ইয়াৰ মাজতে আমি শ্বপিং কৰি আহিলোঁ। আহি মেলি আমি মই ইফতাৰত আজি এইবোৰ বনাইছোঁ। পোলাও আছে, ফলো কাটি লৈছোঁ, কিমা আৰু জিলেপি হাজবেণ্ডে কিনি আনিছিল ৰেডিমেড এইখিনিয়ে। আৰু এতিয়া উলিয়াই লৈছোঁ মোৰ কাপোৰবোৰ দেখুৱাবলৈ। খুবেই শ্বৰ্ট কৰি ব্লগ ৰেকৰ্ডিংটো কৰি আছোঁ, সেইকাৰণে মই ইফতাৰীখিনি অলপকৈ দেখুৱালোঁ আৰু নহ'লে ভিডিঅ'টো বহুত বেছি ডাঙৰ হৈ যাব, চাই আমনি পাব আপোনালোকে। এইটো মোৰ ঈদৰ মেইন ড্ৰেছটো আৰু এইটো নামটো মই নাজানো, চাৰাৰাৰ নিচিনাই হয় আৰু চাৰাৰাৰ লগতে এটা ফ্ৰক টাইপ কুৰ্তা আছে আৰু এইটো এছ কালাৰৰ তেনেকুৱা এম্ব্ৰইডাৰীৰ ভিতৰত আকৌ সৰু সৰু ষ্টন লগোৱা আছে আৰু হাতটোতো এনেকুৱা কাম কৰা আছে, এয়া লেচ লগোৱা, তাৰপিছত এনেকুৱা কুচ দিয়া। তাৰমানে যোনে হিচাপ লয় তেওঁলোকৰ কাৰণে বুকুৰ ডিজাইনটো ঢাকিয়ে যায়, হাতত থকা ডিজাইনটো ভাল আৰু আমিতো হিচাপ লওঁ, গতিকে হাতত ডিজাইন থকাটোৱে বেছি ভাল আৰু আমাৰ কাৰণে। আৰু তলফালেও তেনেকুৱাই আৰু এয়া তলটো তেনেকুৱা হাতৰ নিচিনা কুচ লগতে আকৌ লেচটো লগোৱা আছে মাজতে, কুচটোৰ আগতে কাপোৰটোৰ তলত লেচটো, তাৰপিছত কুচটো আছে। কাপোৰবোৰ মই চোফাতে দেখুৱাই আছোঁ কাৰণ ৰাইচা বিচনাত শুই আছে, সেইকাৰণে মোৰ অলপ প্ৰব্লেম হৈছে আৰু এতিয়া চোফাতে দেখুৱাব চেষ্টা কৰিছোঁ আৰু ওচৰৰ পৰা অলপ দেখুৱাইছোঁ। চাওক লেচৰ ফিনিচিংটো বহুত ধুনীয়া হৈ আছে, সেইকাৰণে কাপোৰযোৰ চাই ভাল লাগিছে, লৈ ল'লোঁ আৰু অলপ আনকমনো হয়। আৰু এইটো চাৰাৰাটো ইমানেই বহল, ইমানেই ঘেৰ ইয়াৰ, চাওক এটা ভৰিৰ ঘেৰ চাওক, প্ৰায় লেহেংগা নিচিনাই ক'ব পাৰি আৰু এইটো চুৰ্ণিটো খুব ধুনীয়া, কোমল, চফ্ট হয়। দেখুৱাওঁ মই মেলি নেদেখুৱাওঁ, গোটেইটোতে এনেকুৱা ৰলিং। এয়া দুটা কালাৰ, হোৱাইট কালাৰ আৰু এছ কালাৰ, ভাল লাগিছে আৰু জনাবচোন আপোনালোকৰ বা কেনেকুৱা লাগিছে। তাৰপিছত লগতে এইটো এটা হিজাব, ব্লেক কালাৰৰ হিজাব হয়, লগতে এইটো ষ্টন নহয় কিন্তু এইটো কি বুলি কয় নাজানো আৰু পাতল বস্তু এটা, খুব ধুনীয়া গ্লেজ আহে, ভাল লাগিলে, কোলা তেনেকুৱা গল্ডেন, সেইকাৰণে লৈ ল'লোঁ। ৰাতি পিন্ধিলে বেছি ভাল লাগিব এইবোৰ আৰু তাৰপিছত ইয়াৰ লগতে এইটো এটা ড্ৰেছ মোৰ। এইবাৰ মোৰ কি হ'ল জানেনে, দুটা ড্ৰেছে মই বেলেগ বেলেগ দিনেই কিনিছোঁ কিন্তু একেই কালাৰ হৈ গ'ল, খুব ভাল লাগিছে দুটা ড্ৰেছেই, সেইকাৰণে কালাৰত মই কি আৰু সদায়তো একেটা নিপিন্ধোঁ, বেলেগ বেলেগ ঠাইত বেলেগ পিন্ধা হ'ব, সেইকাৰণে মই লৈ লৈছোঁ আৰু মই দুটা কালাৰেই ভাল লাগিছে। ওপৰটো এছ কালাৰ, ইয়াৰো কুৰ্তাটো লং কুৰ্তা হয় আৰু ইয়াৰ কুৰ্তাটো এটা কোৱালিটি, এটা বস্তু ভাল লাগিছে মোৰ, দুটা কালাৰ আহে, চাওক গ্লেজটো বেলেগ বেলেগ আহে, ইয়াৰো হাতটো তেনেকুৱা কুচ আছে, ডিজাইন থকা, ভাল লাগিছে আৰু কুচ থকা। আৰু লগতে ইয়াৰ এম্ব্ৰইডাৰীটো ইমান ফিনিচিং নহয়, আপোনালোকে চাওক, মই ওচৰৰ পৰা অলপ দেখুৱাইছোঁ, চাওক ইমান ধুনীয়া ফিনিচিং আহিছে এম্ব্ৰইডাৰীটো, ফিনিচিংটো চাই আৰু মই ৰ'ব নোৱাৰিলোঁ, লৈ ল'লোঁ কুৰ্তাটো, বৰ ভাল লাগিছে, লং কুৰ্তি হয়। এয়া চাওক গোলাপ, এইটো চাগে গোলাপ ফুলেই হ'ব আৰু এম্ব্ৰইডাৰী, আৰু লগতে সৰু সৰু ষ্টন লগোৱা আছে। বিশেষ মোৰ এইটো কুৰ্তাটোৰ এটা বস্তুৱে ভাল লাগিছে, এইটো পূৰা ভৰিলৈকে লং আৰু লগতে দুটা কালাৰৰ গ্লেজ আহে এইখিনি তললৈকে,
সকলো পিনে ভালেই লাগিছে আৰু কুৰ্তাটো লগতে এইটো এটা চিকেন পেণ্ট বুলি কয় নে কি চিকেন পেণ্ট এইটো নহয় চৰি চিকেন পেণ্টহে আহিছে চিক্ৰেট পেণ্ট এইটো চিম্পল হয় এটা পকেট আছে আৰু পকেটবোৰত ষ্ট'ন আৰু ইয়াৰ লগতে লৈছোঁ দুটা কটন চুৰ্ণিটো দৰকাৰ হয়েই আমাৰ ঘৰতো লাগে বাহিৰত ওলাই গ'লেও লাগে এটা য়েল্লো কালাৰৰ আৰু এটা ৰেড কালাৰৰ দুটা এম্ব্ৰইডাৰী থকা মই দেখুৱাই আছোঁ আপোনালোকক এয়া চফ্ট চুৰ্ণিটো লগতে এম্ব্ৰইডাৰীটো ভাল লাগিছে সাইডত আকৌ লেস লগোৱা দীঘল আৰু বহলো সেইকাৰণে চুৰ্ণি দুটা লৈ ল'লোঁ মোৰ আজিকালি য়েল্লো কালাৰটো বহুত বেছি ভাল লগা হৈছে সেইকাৰণে য়েল্লো ল'লোঁ লগতে ৰেড কালাৰটো ভাল লাগিছে সেইকাৰণে ৰেড কালাৰটো লৈ ল'লোঁ এই ৰেড কালাৰটোৰ ভিতৰতে চাওক এইটোতো গোটেইটো এম্ব্ৰইডাৰী কৰা আছে মাজত এনেকুৱা গোল্ডেন ফুল এম্ব্ৰইডাৰী আৰু গোটেইটো তেনেকুৱা দীঘলকৈ এম্ব্ৰইডাৰী কৰা আছে মানে গোটেইটো চুৰ্ণিতে কাম কৰা বুলি ক'ব পাৰি আৰু ফুলবোৰ মানে বেলেগ ইয়াৰ লগতে এইটো ৰাইচাৰ এটা ফ্ৰক এইটো এফালে মিহি ফিতা আৰু লগতে এফালে হাত কটাৰ লগতে কুচ আছে কুচটো পৰি থাকিব হাত কটাটো দেখা নাযাব আৰু আপোনালোকে চাগে গম পাইছেই মই কৈ বুজাব পাৰিছোঁ নে নাই নাজানো চাওক মই দেখুৱাই দিছোঁ এনেকুৱা হ'ব ফ্ৰকটো ইমান কোমল কাপোৰটো মানে কি ক'ম আৰু সেইকাৰণে লৈ ল'লোঁ এইটো এটা ফ্ৰক এইটোও চফ্ট কাপোৰৰ হয় আৰু লগতে এইটো আৰু এটা ফ্ৰক এইটো তাইৰ বৰ পাপিকে দিছে আৰু মোৰ হাজবেণ্ডৰ ডাঙৰ দাদাই মানে মাজুজনে দিছে আমি মানে আমাৰ ফেমিলিৰ চবেই কাপোৰ কিনিলে এটা বস্তু মানে লক্ষ্য কৰোঁ যে ল'ৰা ছোৱালীয়ে যে কমফৰ্টেবল হয় পিন্ধি মানে ভাল পায় তেনেকুৱা কাপোৰ দেখাত বা যেনেকুৱাই হওক এইটো এটা জিন্স পাতল জিন্স টাইপ এইটো খুবেই চফ্ট কাপোৰটো পিন্ধি ভাল পাব ৰাইচাই মানে মেইন কাপোৰ এযোৰ গৰ্জিয়াছলি বাকীবোৰ মানে যাতে পিন্ধি কমফৰ্টেবল হয় দেখাত যেনেকুৱাই হওক বা তেনেকুৱা কাপোৰ লওঁ আমি পিন্ধি যাতে ভাল পায় আৰু লগতে এইটো এটা ফ্ৰক এইটো ইমানেই চফ্ট কাপোৰটো ৰাইচাই নানী ঘৰৰ পৰা দিছে আৰু মই যে মোৰ মায়ে ফেশ্বন ডিজাইনাৰ হয় মই আৰু এটা ব্লগতো মই উল্লেখ কৰিছিলোঁ কথাটো তো এই লেহেংগাটো তাইৰ মেইন ড্ৰেছ হয় লেহেংগাযোৰ খুবেই গৰ্জিয়াছ হয় কাপোৰযোৰ মই দেখুৱাইছোঁ তাইৰ নানীয়ে বনাইছে ওপৰটো নেট কাপোৰ দিছে তলত ওপৰটো নেট আৰু তলত এটা গ্লেজ থকা কাপোৰ দিছে চাওক ইমান ধুনীয়া লাগিছে তাইক য়েল্লো কাপোৰ লাগে বুলি এবাৰ কৈ আছিলে সেইকাৰণে য়েল্লোই চিলালে আৰু মই চাওক এইটো বস্তুটো মানে কাটি তলত জইন লগাইছে এইটো চাওক চিলনিটো দেখিয়ে গম পাইছে চাইডৰ পৰা কাটি আকৌ তলত লগাইছে ইমান কাৰিকৰী কামবোৰ কৰি থাকে নহয় এইটো চাওক এম্ব্ৰইডাৰী আছে নেটটো এইটো খুবেই ঘেৰ নাজানো পিন্ধি থৈ কেনেকৈ খোজকাঢ়িব চাইডত এনেকুৱা দুটা ঝুমকাও লগাই দিছে ৰেড কালাৰ দিছে য়েল্লোটো ৰেড কালাৰ ভাল লাগে দীঘলীয়া ঝুমকাটো জনাবচোন কেনেকুৱা লাগিছে আপোনালোকৰ ড্ৰেছযোৰ তাইৰ আৰু লগতে এইটো টপটোত এনেকুৱা মানে চিম্পল ভেলভেটৰ বনাইছে আৰু এইটো খালি জাষ্ট ডিঙিত এটা লেচ দিছে এইটো ঝৰ্ণা লেচটো আৰু পিছফালে এটা চেইন আছে তাৰমানে এনেকুৱা গৰ্জিয়াছ লেহেংগাবোৰৰ লগত বেছি কাম কৰা লেহেংগাবোৰৰ লগত চিম্পল টপটোৱে ভাল লাগে সেইকাৰণে চিম্পলি বনাইছে আৰু লগতে এইটো এটা চুৰ্ণিটো য়েল্লো কালাৰ লৈছে প্লেইন য়েল্লো কালাৰ আৰু এইটো লেচটো এক্সট্ৰাকৈ কিনি লগাইছে মায়ে এই লেচটো মিহি হয় চাওক এয়া দুটা লেচ জইন কৰি দিছে মানে মোটাকৈ দিছে সেইকাৰণে দেখাত ভাল লাগিছে আৰু এইফালে দুটা লেচ লগাইছে এটা মিহিকৈ দিছে আৰু এটা গোল্ডেন কালাৰৰ আৰু লগতে এই কাপোৰটো লেহেংগাৰ কাপোৰৰ পৰা কাটি তাৰপিছতে এই ধৰণে কুচ দি ডিজাইন কৰি দিছে বৰ ভাল লাগিছে মোৰ আপোনালোকৰ বা কেনেকুৱা লাগিছে জনাব লগতে ৰাইচাৰ চেণ্ডেল মই ড্ৰেছৰ লগত মিলাই বহুত বিচাৰিছিলোঁ কিন্তু নাপালোঁ বেবিজবোৰৰ চেণ্ডেল সাধাৰণতে হোৱাইট আৰু বেবী পিংকটোৱে আহে মই বহুত কেইবাখন দোকানতে দেখিছোঁ কিন্তু মই হোৱাইট আৰু পিংকেই পালোঁ হোৱাইটতকৈ পিংকটোৱে ভাল লাগিছে সেইকাৰণে লৈ লৈছোঁ কি কৰিম উপায় নাই এয়া চেণ্ডেলযোৰ ইমান চফ্ট নহয় মানে পিন্ধি খুব ভাল পাব আৰু লগতে কিছু কচমেটিক বস্তু এয়া কি লৈছোঁ মই অলপ দেখুৱাইছোঁ আপোনালোকক ৰ'ব
তো মই আইলেছ লৈছোঁ এইটো মই অনলাইন অৰ্ডাৰ কৰিছিলোঁ অলপ দিন হ'ল লোৱা কিন্তু মই এতিয়ালৈকে ইউজ কৰা নাই ঈদৰ কাৰণেই লৈছিলোঁ এইটো লগতে সৰু ষ্টাৰ লগোৱা আছে আইলেছবোৰত 4যোৰ আহিছে মই এটা খুলি দেখুৱাইছোঁ আপোনালোকক ৰ'ব এয়া ইমান ধুনীয়া আহিছে মানে যেনেকুৱা ভাবিছিলোঁ তাতকৈ বহুত বেছি মানে ধুনীয়া আহিছে আৰু মোবাইলতকৈ মই এতিয়ালৈকে ইউজ কৰা নাই চাওঁ ঈদৰ দিনা ইউজ কৰোঁনে নাই ক'ৰবালৈ যোৱা হ'লে কৰিম নহ'লে নকৰোঁ আৰু লগতে এইটো দুটা চেপেনা লৈছোঁ মই এইটো হাজবেণ্ডৰ নহয় হয় হাজবেণ্ডৰ চইজৰ আৰু এইটো মোৰ চইজৰ ভাল লাগিছে আৰু এনেকুৱা ৰিবন লৈছোঁ এচাৰ কাৰণে কেতিয়াবা টিকনি বান্ধিবলৈ মিহি মিহি ৰিবন লাগে নহয় দুটা টিকনি বান্ধিবলৈ সেইকাৰণে লৈছোঁ আৰু এটা য়েল্লো কালাৰ ৰিবন লৈছোঁ এইটো একেবাৰে তাইৰ লেহেংগাটোৰ কালাৰৰ হয় চাওঁ ঈদৰ দিনা তাইক টিকনি বান্ধি দিওঁৱেই নাই নাজানো কিন্তু মানে লৈ লৈছোঁ আৰু ভাল লাগিছে য়েল্লো কালাৰত পাইছোঁ মোৰ এনেকুৱা টাইপৰ ৰিবনবোৰ বৰ ভাল লাগে সেইকাৰণে লৈ লৈছোঁ তাইও ভাল পাইছে আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্ট কৰি জনাবচোন নিজৰ বস্তু নিজৰ এনেও বেছি ভাল লাগে বেলেগে ক'লেহে ভাল লাগে আৰু ইয়াৰ লগতে লৈছোঁ এটা ব্ৰেচলাইট ৰাইচাৰ ষ্টন থকা ব্ৰেচলাইট এইটো চাওক ব্ৰেচলাইটটো মোৰ ব্ৰেচলাইটটোৰ এটা বস্তুৱে ভাল লাগিছে তাৰমানে এইটো ব্ৰেচলাইটটো চাওক এয়া খাৰুৰ নিচিনা কেইবাটাও জইন কৰা 9টা আছে শাৰী কিন্তু ব্ৰেচলাইট হয় সেইকাৰণে ভাল লাগে তাই খাৰু পিন্ধিব নোখোজে ব্ৰেচলাইটটো পিন্ধি ভাল পাব সেইকাৰণে মই লৈ লৈছোঁ আৰু এটা কথা মই ইয়াৰ ভিতৰত কোনটো বস্তুৰ কি প্ৰাইচ মই জনোৱা নাই যদি কোনোবা জানিবলৈ ইচ্ছুক হয় কমেণ্ট কৰি জনাব মই নিশ্চয় জনাম এইটো ইয়াৰ লগতে মই লৈছোঁ এইটো থৈ লওঁ তাৰপিছত কৈ আছোঁ ইয়াৰ লগতে লৈছোঁ এইটো মোৰ কাৰণে খাৰু মোৰ ড্ৰেছৰ লগত মিলাই হোৱাইট কালাৰৰ আছে ঢেৰ জলদি আছে কিন্তু তথাপি মানে লৈছোঁ আৰু ড্ৰেছযোৰৰ লগত মিলাই এযোৰ খাৰু এয়া খাৰুযোৰ ইমানেই ধুনীয়া নহয় মোবাইলত ভালকৈ দেখা পোৱা নাই চাগে গ্লেজটোৰ কাৰণে মই অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক তো বৰ বেছি ধুনীয়া খাৰুযোৰ এছা দেখা পাইছে খুবেই ধুনীয়া মানে আৰু খুব কপচ হয় আৰু বস্তুটো পটকৈ পাথৰবোৰ পৰি নাযায় চীনা মাটি টাইপৰ বস্তু এটাত বহুৱা আৰু ভাল লাগিছে দেখি ইয়াৰ লগতে মই লৈছোঁ আৰু এটা তাইচাৰ কাৰণে বিন্দিয়া বহুতে এইটো টিকলি বুলিও কয় মানে এনেকুৱা লেহেংগাৰ লগত বিন্দিয়া পিন্ধালে ভাল লাগে সেইকাৰণে মই লৈ লৈছোঁ এয়া চাওক চিম্পলে হয় আজিকালি চলি আছে আৰু তেনেকুৱাই লৈছোঁ আৰু ইয়াৰ লগতে লৈছোঁ মই এটা মোৰ ড্ৰেছৰ লগত মেটচ কৰি নোজ পিন গ'ল্ডৰ হয় ডায়মণ্ডৰ চাওক ওচৰৰ পৰা দেখুৱাইছোঁ ইয়াৰ লগতে কথা পাতোতে মই বহু সময় হ'ল ব্লগটো আজি দীঘলেই হৈ গ'ল আৰু দীঘলীয়া নকৰোঁ যদি ভাল লাগে লাইক এটা কৰিব আৰু কমেণ্ট কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ লগতে থাকিব এয়া চাওক দেখা পাইছে গ্লেজটো বৰ ধুনীয়া আৰু এবাৰ কৈছোঁ যদি ভাল লাগে লাইক কৰিব ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি মোক ছাপোৰ্ট কৰি যাব তো আজিলৈ ইয়াতে বাই বাই